এই মুহূৰ্তত 10 পটনৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছো এটা শেহতীয়া আপডেট কাইলৈ পুৱা অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ জুবিন গাৰ্গৰ নশ্বৰ দেহ পুনপুনে নিয়া হ'ব কাহিলিপাৰাৰ বাসগৃহলৈ আৰু তাৰ পৰা নিয়া হ'ব কাহিলিপাৰাৰ বাসগৃহৰ পৰা সৰুসজাইলৈ নিয়া হ'ব আৰু সম্পন্ন হল ইতিমধ্যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা গতাই দিয়া হল জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ জুবিন গাৰ্গৰ সহযোগী শেখৰ গোস্বামী সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হল জুবিন গাৰ্গৰ নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় নশ্বৰ দেহ আৰু কাইলৈ পুৱা অসম আহি পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ জুবিন গাৰ্গৰ নশ্বৰ দেহ পুনে পুনে নিয়া হ'ব কাহিলিপাৰাৰ বাসগৃহলৈ আৰু কাহিলিপাৰাৰ বাসগৃহৰ পৰা সৰুসজালৈ নিয়া হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ ইতিমধ্যে সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা গতাই দিয়া হল জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ তেওঁৰ সহযোগী শেখৰ গোস্বামী সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হয় তেখেতৰ নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় নশ্বৰ দেহ এই কথা সদৰি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰ্গৰ পৰা উলিয়াই অনা হল জুবিন গাৰ্গৰ নশ্বৰ দেহ মহাদেৱৰ ফটো সমন্বিত এম্বুলেন্সৰ জৰিয়তে পুনে পুনে লৈ যোৱা হৈছে কেশকেট কোম্পানীৰ কাৰ্যালয়লৈ হিন্দু পৰম্পৰাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰাণৰ শিল্পীগৰাকীক এই মুহূৰ্তত 10 পটনৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাই আছো এটা শেহতীয়া আপডেট কাইলৈ পুৱা অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু পুনে পুনে জুবিন গাৰ্গৰ নশ্বৰ দেহ নিয়া হ'ব কাহিলিপাৰাৰ বাসগৃহলৈ সম্পন্ন হল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা গতাই দিয়া হল জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ জুবিন গাৰ্গৰ সহযোগী শেখৰ গোস্বামী সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হল নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত গতাই দিয়া হয় তেখেতৰ নশ্বৰ দেহ আৰু ইতিমধ্যে মৰ্গৰ পৰা উলিয়াই অনা হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ মহাদেৱৰ ফটো সম্বলিত এম্বুলেন্সৰ জৰিয়তে পুনে পুনে লৈ যোৱা হৈছে কেশকেট কোম্পানীৰ কাৰ্যালয়লৈ হিন্দু পৰম্পৰাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক কাহিলিপাৰা বাসগৃহলৈ পোনপ্ৰথমে তেওঁ নশ্বৰ দেহ নিয়া হ'ব আৰু এই কথা সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে শ্যামকানু মহন্তৰ ওপৰত তদন্ত চলিব আৰু মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰতো চলিব তদন্ত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তত আমি জনাই আছো 10 পটনৰ প্ৰত্যেকগৰাকী দৰ্শকক এটা শেহতীয়া আপডেট অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে শ্যামকানু মহন্তৰ ওপৰত তদন্ত হ'ব তদন্ত কৰা হ'ব লগতে শ্যামকানু মহন্তৰ লগতে শেখৰ গোস্বামীৰ ওপৰতো এই মুহূৰ্তত আমি জনাই আছো যে কাইলৈ পুৱা অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ জুবিন গাৰ্গৰ নশ্বৰ দেহ পুনে পুনে নিয়া হ'ব কাহিলিপাৰাৰ বাসগৃহলৈ আৰু কাহিলিপাৰাৰ বাসগৃহৰ পৰা সৰুসজালৈ নিয়া হ'ব আৰু ইতিমধ্যে সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা গতাই দিয়া হল জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ জুবিন গাৰ্গৰ যি সহযোগী শেখৰ গোস্বামী ভাতৃ সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হল নশ্বৰ দেহ আমি জনাই আছো 10 পটনৰ প্ৰত্যেকগৰাকী দৰ্শকক যে শ্যামকানু মহন্তৰ ওপৰতো চলিব তদন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰতো তদন্ত চলিব এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি শেহতীয়া আপডেট জনাই আছো 10 পটনৰ প্ৰত্যেকগৰাকী দৰ্শকক কাইলৈ পুৱা অসমত আহি উপস্থিত হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ ইয়াৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে শ্যামকানু মহন্তৰ ওপৰত চলিব তদন্ত মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰতো চলিব তদন্ত আৰু এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
আমি জনাই আছো কাইলৈ পুৱা অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ জুবিন গাৰ্গৰ নশ্বৰ দেহ পুনে পুনে তেখেতৰ কাহিনী পৰাস্থিত বাসগৃহলৈ লৈ যোৱা হ'ব এই মুহূৰ্তত দেশপতনৰ প্ৰত্যেকগৰাকী দৰ্শকক আমি জনাই আছো সিংগাপুৰত সম্পন্ন হল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা আৰু সিংগাপুৰ চৰকাৰে ভাৰত চৰকাৰক গতাই দিলে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে সিটি আৰু এমআৰআই মেচিনেৰে সম্পন্ন কৰা হৈছে তেখেতৰ মৰণোত্তৰ পৰীক্ষা জুবিন গাৰ্গৰ শৰীৰত কটা চিঙা নকৰাকৈ কৰা হৈছে পোষ্টমৰ্টেম আৰু তেখেতৰ সতীৰ্থক অৰ্পণ কৰা হল তেখেতৰ নশ্বৰ দেহ আৰু কাইলৈ পুৱা অসম পাবহি তেখেতৰ পাৰ্থিৱ শৰীৰ ইতিমধ্যে তেখেতৰ পাৰ্থিৱ শৰীৰ সহযোগী শেখৰ গোস্বামী ভাতৃ সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গতাই দিয়া হৈছে